নমস্কাৰ সকলোকে, কি খবৰ? আজি মানুহজনক ছাৰপ্ৰাইজ দিবৰ কাৰণে মই ভাবিছোঁ, যিহেতু মই মিৰ্জাত আহিছিলোঁ, মই ৰেচন কাৰ্ডৰ ফিংগাৰ প্ৰিণ্ট দি দিছোঁ। পিঁয়াজখিনি ভাজি ল'ম, ভাজি লৈ আকৌ ইয়াতে অকণমান গেছটো বঢ়াই দিম। দি কিনে এতিয়া মই ইয়াতে মছলা পিচি ৰাখিছোঁ। হাতাতকৈ ধুনীয়াকৈ আদা, ৰহুন, জিৰা, ইলাইচি, গোটেইখিনি মছলা ধুনীয়াকৈ মই ইয়াতে পাতাত পিচি লৈছোঁ। ইয়াৰ মছলাখিনি দি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই ভাজি লওঁ। ভাজি কিনে ধুনীয়াকৈ এতিয়া মটনখিনি বহাই দিম। মটন বহালে মই একচুৱেলি মটন বনালে ইজি প্ৰচেছত আৰু জল্দি হ'বৰ কাৰণে মই একচুৱেলি কুকাৰতে বনাওঁ। সেইটো কাৰণে মোৰ কামো আছে, তাৰমানে সেইটো কাৰণে মই জল্দি হোৱাৰ কাৰণে কুকাৰত বহাই ৰাখিলোঁ। কাৰণ কিয়, মোৰ চিলাই অকণমান কাম আছে, দুযোৰ কাপোৰ পেণ্ডিং আছে চিলাবলৈ, সেইটো কাৰণে। আৰু ইয়াতে এইখিনি মই নিজে গাছত লগোৱা পেপচিকাম, এইখিনি ধুনীয়াকৈ কাটি ৰাখিছোঁ। আৰু দুটা সৰু সৰু চাইজৰ আলু কাটিছোঁ। অৱশ্যে আজি মই এটা বস্তু পাহৰি গৈছোঁ। কি ভাবে আপোনালোকে মনত কৰক, কি দি মানে মই ওলোৱা নাই, আপোনালোকে ক'বচোন কমেণ্ট কৰে। একদম ইম্পৰ্টেণ্ট বস্তু এটা পাহৰি গৈছোঁ। সেইটো নহ'লে একচুৱেলি খাবলৈ বহুত বেছি মানে কম হয় বুলি ভাবোঁ মই। এয়া হৈছে বিলাহী, চবচে ইম্পৰ্টেণ্ট বস্তু হ'ল বিলাহী দিয়া নাই আজি, কাটিবলৈকে ওলোৱা নাই, পাহৰিয়ে গৈছোঁ। আৰু দুদিন পাছত বাৰু মই নিজে লগোৱা গাছৰ বিলাহী খাবলৈ পাম। এয়া বাৰু কিনা বিলাহী, ইমান বাৰু ঠিক নহয়, যদিও উপায় নাই। ঠিক আছে, আপুনি আকৌ মছলাখিনি ভাজি গ'ল। ইয়াতে মই 1 চামুচৰ আধা নিমখটো দি দিলোঁ। অকণমান দি এতিয়া ধুনীয়াকৈ এইখিনি ভাজিম। ভাজিলে তাৰপিছত দি দিম আমি বিলাহী। কুকাৰত ভাজিবলৈ অলপ প্ৰব্লেম হয়, কাৰণ লৰাবলৈ দিগদাৰ হৈ যায় বাৰু। তথাপিতো আৰু কুকাৰত ইজি হয়, আৰু কেৰাহীত বনাম আৰু কুকাৰত দিম, দিগদাৰ লাগে ন। আৰু এয়া বিলাহী, এতিয়া বিলাহীখিনি দিলোঁ। ইয়াতে বাৰু দুটা বিলাহী দিছোঁ, এটা সৰু, এটা অকণমান ডাঙৰ চাইজৰ। আৰু মোটামুটি 2 সপ্তাহমান পিছত আৰু নিজৰ ঘৰৰ গছৰে বিলাহী খাবলৈ পাম। কাৰণ যিহেতু বজাৰৰ বিলাহী কেঁচাতে কাটি পেলাই ৰাখি থৈ দিয়ে, সেনেকৈ পকি যায়। সিমান বিলাহীকেইটা ভাল নহয়, যদিও মানে অলপ ডাঠা ডাঠা হৈ আছে। ঠিক আছে, আৰু উপায়টো নাই, হয়নে নহয়? আপোনালোকে বাৰু খেতি বাতি কৰি ভাল পায়নে? মই হ'লে খেতি বাতি কৰি ভাল পাওঁ, কিন্তু আপোনালোকে কৰে নে নকৰে ক'বচোন কমেণ্ট কৰি। কাশ্মীৰী লাল মিৰ্চ, এয়া অকণমান গৰম মছলা। তেনেকৈ যোৱা নাছিলোঁ, আজি কিবা মনটো বহুত বেছি বেয়া লাগি গৈছে, সেইকাৰণে নগৈ না, আজি গৈছোঁ না, সেইটো কাৰণে অলপ ভাল লগা নাই। আৰু উপায় নাই, তথাপিতো আনিলোঁ বাৰু মিৰ্জাৰে পৰা। এনেই আমাৰ বেছিকৰ পৰা অনা যায়। মইনো ক'ত আৰু এতিয়া বেছিকত যাম, যিহেতু মই 4টামান বজাত গৈছোঁ, 5:30 পৰা উঠি পিনে। সেইকাৰণে আৰু তাতলৈকে মই নগ'লোঁ, ইয়াৰ পৰা মিৰ্জাৰ পৰাই আনিলোঁ। তেখেতৰ পৰা আগতেও আনিছোঁ, কিন্তু বেয়া নহয়, সেইটো কাৰণে ভাল পাইছোঁ। আজিও আনিব গৈছিলোঁ। ধুনীয়াকৈ এতিয়া কুকাৰত এইখিনি এটাখিনি ভাজি চিটি মাৰি এটা দুটা চিটি মাৰি আৰু লাৰি চাম। তাৰপিছত আকৌ অকণমান চিটি মাৰিব দিম, জল্দি হৈ যাব। আৰু আপোনালোকে এটা বস্তু দেখায়, এয়া ধনিয়াখিনি দেখিছেনে? এইখিনি অৱশ্যে ধনিয়া মোৰ লোকেল ধনিয়া, মই নিজে ৰোৱা, ছাদৰ ওপৰত কাৰ্টুনত ৰুইছিলোঁ। এইখিনি আজি ধনিয়া আনিছোঁ মই ওপৰৰ পৰা উঠাই, কাৰণ বজাৰত আৰু মই ধনিয়া কিনি নাথাকিলোঁ, যিহেতু মোৰ নিজে পোতা ধনিয়া আছে। আৰু ধনিয়াখিনি গোন্ধটো কিন্তু বঢ়িয়া, লোকেল ধনিয়া হয়, কোনো ইয়াতে সাৰ পানী একো নাই। জাষ্ট মই এনে অকণমান গোবৰ সাৰ লগাইছিলোঁ, বেলেগ একো দিয়া নাই বাৰু। আৰু চাচোন ধনিয়াৰ লগত এইটো কি আহিছে, এইটো জবা ফুলৰ পুলি ছিঙা গৈছে, গমেই নাপাওঁ। ইয়াতে জবা ফুলৰ পুলিও মানে কি ধনিয়াৰ লগত হৈছে মাজে মাজে, সেইটো কাৰণে। এয়া ধুনীয়াকৈ মটন মোৰ ৰেডি খাবলৈ। আৰু ইমান বেছি ধুনীয়া এটা কালাৰ আহিছে, মই কি ক'ম আপোনালোকক, দেখি খাওঁ লাগিছে। আৰু এতিয়া খাবলৈ বহুত মানে মন যাই আছে। এতিয়া জল্দি খাব লাগে, বাছ। বাই।